এছাই নৱজিৎ দাসৰ মৃত্যুক লৈ চাঞ্চল্যকৰ নতুন মূৰ। এয়া সঁচাকৈ এক দুৰ্ঘটনা আছিল নে ঘটনাৰ আঁৰত আছে ড্ৰাগছ সৰবৰাহৰ বৃহৎ নেটৱৰ্ক? এছাই নৱজিৎ দাসৰ মৃত্যুৰ ঘটনাই এতিয়া লৈছে নতুন ৰূপ। ঘটনাস্থলীৰ পৰা কিয়া গাড়ী উদ্ধাৰ হোৱাৰ পিছতেই পোহৰলৈ আহিছে ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য। ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জুৰিয়াৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আব্দুল কুদ্দুছ, সেলিমুদ্দিন, মহিদুল ইছলাম, ৰূপচানা বেগম আৰু মুফাজল হুছেইনক। কিয়া গাড়ীখন ঘটনাস্থলীত উদ্ধাৰ হোৱাৰ পিছতেই ঘটনাই লৈছে নতুন মূৰ। অভিযোগ অনুসৰি জুৰিয়াৰ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত বুলি চৰ্চিত আব্দুল কুদ্দুছৰ পুত্ৰ সেলিমুদ্দিনে বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ আহি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ সময়তে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত লোকসকলে আৰক্ষীক এৰাই পলায়নৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। আৰু সেই সময়তে এছআই নৱজিৎ দাসক কিয়া গাড়ীখনে খুন্দা মৰাৰ অভিযোগ। গুৰুতৰভাৱে আহত এছআই নৱজিৎ দাসৰ পিছত মৃত্যু ঘটে। ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া ড্ৰাগছ সৰবৰাহৰ এক বৃহৎ নেটৱৰ্কৰ সন্দেহ ঘনীভূত হয়। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকী মহিলাসহ মুঠ ৫জনকৈ লোকক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এছআই নৱজিৎ দাসক সঁচাকৈয়ে গাড়ীখনে খুন্দা মাৰি পলায়ন কৰিছিলে নে এই ঘটনাৰ আঁৰত আছিল কোনো বৃহৎ পৰিকল্পনা? ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নেটৱৰ্কটোৰ মূল শিপা ক'ত? এই ঘটনাৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি? আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে এই সকলো প্ৰশ্নৰ উত্তৰ পোহৰলৈ অহাৰ সম্ভাৱনা। এতিয়া আৰক্ষীৰ তদন্তই নিৰ্ভৰ কৰিছে এছআই নৱজিৎ দাসৰ মৃত্যুৰ প্ৰকৃত ৰহস্য। নিশ্চয় আপোনালোকে গম পাইছে যে যোৱা ৰাতি ডিমা হাছাও জিলাৰ অন্তৰ্গত লাইচং আৰক্ষী আউটপোষ্টৰ আৰক্ষী বিষয়া নৱজিৎ দাস তেখেতে কৰ্তব্যৰত আছিলে আৰু তেখেতে ড্ৰাগছৰ এটা গাড়ী আবদ্ধ কৰাৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰী গাড়ীখনে তেখেতক আঘাত কৰি পলায়ন কৰে আৰু তেখেতে হস্পিটেলত চিকিৎসা অৱস্থাত মৃত্যু হোৱা বুলি আমি খবৰ পাইছোঁ। অতিকৈ এই ৰাজ্যখনৰ কাৰণে দুখজনক কথা, আৰক্ষী বিভাগৰ কাৰণে এটা দুখজনক কথা। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰথমতে এছআই নৱজিৎ দাসৰ মৃত্যুৰ শোক প্ৰকাশ কৰিছোঁ আৰু একেলগে আমি সেই ড্ৰাগছ সৰবৰাহকাৰী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ আমি দাবী জনাইছোঁ। ইতিমধ্যে দুজন ব্যক্তি ড্ৰাগছ সৰবৰাহকাৰীৰ লগত জড়িত দুজন ব্যক্তি আৰক্ষীয়ে আটক কৰিছে বুলি আমি গম পাইছোঁ আৰু এই দুজন ব্যক্তি আমি শুনা মতে জুৰিয়া থানাৰ এলেকাত। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি জুৰিয়া আৰক্ষী থানাৰ জৰিয়তে আমি নগাঁও আৰক্ষী অধীক্ষক লৈ এক স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ আৰু 12 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ। এছআই নৱজিৎ দাসৰ মৃত্যুৰ তদন্ত কৰিবলৈ আমি 12 ঘণ্টা সময় দিছোঁ অসম আৰক্ষীক। আৰু এই যিসকল ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ বিভিন্ন আৰক্ষী বিষয়াই বিভিন্ন সময়ত মৃত্যুত আঁকোৱালি লৈছিলে, বিভিন্ন সাধাৰণ মানুহ প্ৰতিবাদ কৰা সকলেও মৃত্যুত সাৱটি লগা হৈছিলে। আমাৰ বিশেষকৈ নগাঁও জিলাৰ এই জুৰিয়া এলেকাত ড্ৰাগছ ব্যৱসায়ীসকলৰ কাৰণে তেওঁলোকৰ দপদপনিৰ কাৰণে আজি এই অঞ্চলৰ সামগ্ৰিক পৰিৱেশ বিনষ্ট হ'ব ধৰিছে। গতিকে আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ। কাৰণ এজন সত্য নিষ্ঠাবান আৰক্ষী যদি ড্ৰাগছৰ মাফিয়াসকলক ধৰিবৰ কাৰণে মৃত্যু হৈছে, তাৰ মানে ইয়াতকৈ দুখজনক আৰু লজ্জাজনক অসমত আৰু ঘটনা হ'ব নোৱাৰে। অসম আৰক্ষীয়ে যিসকল ব্যক্তি এই গাড়ীত আছিলে, ড্ৰাগছৰ লগত জড়িত আছিলে, সেইসকলক আমি ভাবোঁ যে এনকাউণ্টাৰ কৰক, আমাৰ কোনো আপত্তি নাই, আমি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ। ড্ৰাগছ মাফিয়াসকল অসমৰ পৰা চাফাই হ'ব লাগে আৰু তেওঁলোকৰ যিসকল সম্পত্তি আছে এই সম্পত্তি তদন্তক্ৰমে বাজেয়াপ্ত কৰিব লাগে আৰু তেওঁলোকক ঘৰ এভেকশ্যন কৰি চৰকাৰ কৰি দিবলৈ আমি আহ্বান জনাইছোঁ। কালি আৰক্ষী বিষয়াই নহয়, আমাৰ বিশেষকৈ নগাঁও জিলাৰ বিভিন্ন এলেকাত এই ড্ৰাগছ এই ব্যৱসায়ীসকলৰ কাৰণে, ড্ৰাগছ খোৱা ব্যক্তিসকলৰ কাৰণে সামগ্ৰিক পৰিৱেশ আজি নষ্ট হ'ব ধৰিছে। আমি বিভিন্ন সময়ত বিভিন্ন সচেতন ব্যক্তিসকলে, বিভিন্ন জাতীয় দল সংগঠনে আমি আৰক্ষী প্ৰশাসনলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ। বিভিন্ন সময়ত আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ, কিন্তু সমাজত
আজি ড্ৰাগছৰ যিসকল গাঁঠি যিমান নিৰ্মল হ'ব লাগিছিল তাতকৈ অধিক বৃদ্ধি পাব ধৰিছে একমাত্ৰ আৰক্ষীৰ দুৰ্বলতাৰ কাৰণে আৰক্ষীৰ স্থিতি স্পষ্ট নোহোৱাৰ কাৰণে গতিকে আৰক্ষী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে সঁচা অৰ্থত অসমখন উন্নত কৰিবৰ হ'লে অসমত আপোনাৰ অপৰাধ নিৰ্মূল কৰিবলৈ হ'লে প্ৰথম ড্ৰাগছৰ বেয়াসকল আৰু ড্ৰাগছ খোৱা ব্যক্তিসকলক কঠোৰভাৱে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ হ'লে তেনেহ'লে অসমৰ এই ৰাজ্যখন শান্তি হ'ব আৰু এই ৰাজ্যখন অপৰাধমুক্ত হ'ব বুলি আমি আশাবাদী।